সকলোকে জয় মাসি। আজি আমি আহি 2025 আমি আজি ভৰি দিলোঁ না। 2024 গুচি গ'ল, নতুন দিন হ'ল। এতিয়া নতুন বছৰ আহিছে। এতিয়া নতুন বছৰৰ লগত সম্পৰ্কীয় কেইটামান বাক্য আমি চাবলৈ চেষ্টা কৰিম। হয়তো মই বাইবেল ভাৰ্ছ বেছি মই লিখি অনা নাই এইবাৰ, কিন্তু নতুন বছৰ যে বাইবেলত ক'ত উল্লেখ আছে, বাইবেলত নতুন বছৰৰ বিষয়ে ক'ত উল্লেখ আছে, আমি যদি চাই বাইবেলৰ যাত্ৰা পুস্তকত আপোনালোকে দেখি পাব। ময়ো বাইবেল ভাৰ্ছবিলাক লিখি অনা নাই, তাৰমানে যোৱাকালি মই লিখিবলৈ নহ'ল, কিন্তু যাত্ৰা পুস্তকত বাইবেলটো কেনেকৈ উল্টা হৈ গ'ল মোৰ আজি। Okay, let me first check. Okay, যাত্ৰা পুস্তক নতুন বছৰ। আমি জানুৱাৰী 1 তাৰিখে কিয় নতুন বছৰ পালন কৰোঁ, বা বাইবেলত নতুন বছৰৰ বিষয়ে কি কৈছে, এই বিষয়বিলাক আমি অলপ বুজিবলৈ কাৰণে আমি চেষ্টা কৰিম আজি। কাৰণ বহুত সময়ত বহুত মানুহে কয় যে এইটো 1 জানুৱাৰীটো কিবা নহয়, নতুন বছৰ নহয় বুলি কয়, আৰু বহুতে এইটো মানিব নিবিচাৰে, কি বহুতে মানে। এইবিলাক বিষয়টো আমি অলপ সময় আমি বাস্তৱতে কি হৈছে কি হোৱা নাই আৰু বাইবেলত কি কৈছে এইটো আমি বুজিবলৈ চেষ্টা কৰিম। আমি যদি বাইবেল পাঠ যদি আমি কৰোঁ, বা যাত্ৰা পুস্তক 12 অধ্যায় 1 আৰু 2 পথত কৈছে, Now the Lord said to Moses and Aaron in the land of Egypt, This month shall be the beginning of months for you. It is to be the first month of the year to you. Speak to all the congregation of Israel, saying, On the 10th of this month they are each one to take a lamb for themselves, and according to their father's household a lamb for each household. ইয়াতে ঈশ্বৰে মচিক কি কৈছে, এই দিনটোৱে তোমালোকৰ কাৰণে কি হ'ব, নতুন মাহ হ'ব, নতুন বছৰ হ'ব। আজিৰ পৰা তোমালোকে এই দিনৰ পৰা প্ৰত্যেক বছৰে বছৰে নতুন বছৰ বুলি তোমালোকে পালন কৰিবা। এতিয়া এই ঘটনাটো আমি বুজিবলৈ হ'লে আমি যাত্ৰা পুস্তকৰ আগৰ ঘটনাবিলাকো জানিব লাগিব, কিন্তু আমি সিমান ভিতৰলৈ আমি নাযাওঁ, কাৰণ আমি বেছি সময় ল'বলৈ মই ইচ্ছুক হোৱা নাই। আমি সকলোৱে জানে যে যিহুদীসকলে মিছৰ দেশত বন্দী হৈ আছিল, নিয়াৰ এবাউট 400 বছৰ বন্দী হৈ আছিলে। বন্দী হৈ থাকোঁতে ঈশ্বৰে মচিক মনোনীত কৰিলে যিহুদীসকলক মিছৰ দেশৰ পৰা ওলাইখিনি ক'লৈ লৈ যাব, কানান দেশলৈ লৈ যাব। কানান দেশত কি আছে? কানান দেশটো হৈছে মৌ ৰস আৰু গাখীৰে বৈ থকা এটা দেশ। তাৰমানে ক'ব বিচাৰিছে কি, যে কানান দেশটো এটা সুন্দৰ দেশ, যি দেশত গ'লে নেকি আপোনালোকৰ খোৱা বোৱা, পিন্ধা উৰা, থকা ঠাই, সকলো ঠাইত কোনো ক্ষেত্ৰতে অভাৱ নহ'ব। ইটছ এ বিউটিফুল প্লেচ, এ ফাৰ্টাইল প্লেচ। নিজস্ব মাটি বাৰী হ'ব, নিজস্ব চৰকাৰ হ'ব, নিজস্ব কি হ'ব, নিজস্ব মানে যাক বিশ্বাস কৰে, যাক উপাসনা কৰে, সেই সকলোবিলাক নিজৰ ইচ্ছা অনুসাৰে কৰিব পাৰিব। কিন্তু যেতিয়া তেওঁবিলাকে মিছৰ দেশত আছিলে, সেইটো নাছিলে। মিছৰ দেশত কি আছিলে? তেওঁবিলাকে দাস হৈ আছিলে, দাস। মিছৰীয়া দেশত তেওঁবিলাকে দাস হৈ আছিলে। দাস মানে কি আমি সকলোৱে জানে, এইটো এটা বহুত কষ্টৰ জীৱন। হয়তো আমি এতিয়া যিহেতু আমি দেখা নাই, আৰু যিহেতু আমাৰ বিশেষকৈ অসমত এই সংস্কৃতিটো, দাসত্ব ৰখা সংস্কৃতিটো নথকাৰ কাৰণে আমি দাসৰ বিষয়ে আমি ভালকৈ বুজি নাপাওঁ, স্লেভাৰীৰ কথা আমি ভালকৈ বুজি নাপাওঁ। কিন্তু আমি যদি অলপ অধ্যয়ন কৰোঁ, আমি অলপ বুজি পাই যে এইটো এটা বহুত ভয়ংকৰ এটা জীৱন যাপন। ভয়ংকৰ কেনেকৈ? তাত আপোনাৰ কোনো কি ক'ব, নিজস্বতা, স্বাধীন বুলি একো নাই। সকলো কথাবিলাক মালিকৰ অনুসাৰে চলিব। আপুনি জাষ্ট এজন কৰ্মচাৰী, অকল কৰ্মচাৰী নহয়, আপুনি এজন কি হ'ব, হালোৱা গৰুৰ দৰে। হালোৱা গৰুটো হাল বাব, খুৱাব, গোহালিত ৰাখিব,
যদি মালিকে ইচ্ছা হৈছে বিকিবলৈ মন হৈছে বিকি দিছে। দাসটো তেনেকুৱা আছিলে, মানুহক বিকিছিলে। যদি মালিকে কিবা এটা কাৰণত টকা পইচাৰ অভাৱ হৈছে নিজৰ দাসক অন্য মানুহক বিকি দিব আৰু অন্য মানুহে কিনি লৈ যাব। মানে জীৱ জন্তুৰ সমান এটা জীৱন যাপন। সেই এনেকুৱা জীৱন যাপনটো ঈশ্বৰে ৰাখিবলৈ মন হোৱা নাই। ঈশ্বৰে নিজৰ সন্তানবিলাকক এটা স্বাধীন দিব বিচাৰিছে, সকলো দিশতে স্বাধীন দিব বিচাৰিছে। সেই স্বাধীন নোহোৱাৰ আগতে এদিন কৈছে যে তোমালোকে কি কৰিবা, সন্ধিয়া এটা মেৰ পোৱালি ল'বা, মেৰ ছাগলী ল'বা, এইটো কাটিখিনি একে ৰাতিতে ৰান্ধি খাব লাগে। আৰু যদি পৰিয়ালটো সৰু যদি হয়, দুই এটা পৰিয়াল, তিনিটা চাৰিটা পৰিয়াল মিলিকিনি ছাগলীটো কাটিব লাগে। ৰাতি সকলোবিলাক ৰান্ধি মেলি খাই আপোনালোকে ৰেডি হ'ব লাগে। ৰেডি কিহৰ কাৰণে? ৰাতিপুৱা লগালগ নেক্সট দিনাখন আপোনালোকে কানানলৈ যাত্ৰা কৰিব। ক'লৈ যাত্ৰা কৰিব? কানানলৈ যাত্ৰা কৰিব। তো সেই কানানত যাত্ৰা নকৰাৰ আগৰ দিনৰ যিটো এক ৰাতিৰ আগৰ দিনত যিটো নেকি ঈশ্বৰে আদেশ দিছে যে তোমালোকে মেৰ কাটিখিনি বঢ়িয়া আছে ৰান্ধি মেলি এনজয় কৰক, ফূৰ্তি ফাৰ্তা কৰক, আৰু নেক্সট দিনাখন আমি যাত্ৰালৈ যাম। এই দিনটোহে নতুন বছৰ বুলি কৈছে। সেই দিনটোহে নতুন বছৰ হিচাপে তোমালোকে পালন কৰিবা। সেইটো যদি আমি চাওঁ এইটো হিব্ৰুবিলাকৰ যিহুদীবিলাকৰ যিটো কেলেণ্ডাৰ, সেই কেলেণ্ডাৰ মতে এইটো নিচান মাহত পৰে। নিচান বুলি এটা মাহ আছে, সেই মাহত পৰে। ইংৰাজী মাহত হ'লে মাৰ্চ নহ'লে এপ্ৰিলত পৰিব। কাৰণ এইটো ইংলিছ কেলেণ্ডাৰ, এতিয়া যিটো আমি কেলেণ্ডাৰ ফ'ল' কৰি আছোঁ, ইয়াৰ আধাত মানে সলনি হয়। যেনেকৈ আমাৰ অসমৰ কেলেণ্ডাৰটো তেনেকৈ আধা মাহত মানে ইংলিছৰ আধা মাহত শেষ হ'ব আৰু নেক্সট মাহত সোমাব। গোটেই সেনেকুৱা হয়। তো একজেক্টলি জিউইছ কেলেণ্ডাৰবিলাকো তেনেকুৱা হয়। সেই হিচাপত বাইবেলৰ মতে নতুন বছৰটো কেতিয়া হ'ব লাগে? মাৰ্চ নহ'লে এপ্ৰিল মাহত হ'ব লাগে। মাৰ্চ নহ'লে এপ্ৰিল মাহত হ'ব লাগে। তেনেহ'লে আমি কিয় 1 জানুৱাৰী কিয় পালন কৰিছোঁ? ইয়াৰ এনচাৰো মই দিম বাৰু। এতিয়া চাব, আকৌ যিহুদীবিলাকে এতিয়া বাইবেলত যেনেকৈ ঈশ্বৰে যেনেকৈ আদেশ দিছিলে যাত্ৰা পুস্তকত যে এই মাহটোহে তোমালোকৰ প্ৰথম মাহ হ'ব, এইটো তোমালোকে প্ৰত্যেক বছৰে নতুন বছৰ হিচাপে পালন কৰা বুলি কৈছিলে। কিন্তু আজিৰ তাৰিখত যিহুদীবিলাকো সেইটো পালন নকৰা হৈছে। এইটো আমাৰ কাৰণে বহুত মানে জমনিৰ কথা যে এতিয়া যিহুদীবিলাকে লেভিটিকাছ 23 অধ্যায় পঢ়কচোন কোনোবা। লেভি পুস্তক 23 অধ্যায় 24 আৰু 25 পঢ়কচোন কোনোবা। লেভি পুস্তক পাইছে? লেভি 23 অধ্যায় 24 আৰু 25। 23 অধ্যায় 24 আৰু 25 পদ। তুমি ইজৰাইলৰ সন্তানবিলাকক কোৱা, সপ্তম মাহৰ প্ৰথম দিনা তোমালোকৰ সম্পূৰ্ণ বিশ্ৰাম দিন, শিঙা বজাই সোৱৰণ কৰোৱা দিন আৰু পবিত্ৰ সভা হ'ব। সেইদিনা তোমালোকে কোনো ব্যৱহাৰৰ কৰ্ম নকৰিবা আৰু তোমালোকে জিহুৱাৰ উদ্দেশ্যেৰে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা। অ'কে, এতিয়া চাব এইটো কোনটো মাহত? 7 মান্থ। 7 মাহত, 7 মাহ হ'লে আপোনাৰ 1 2 3 4 5 6 7 তিছৰেই বুলি কয়। মানে যিহুদী কেলেণ্ডাৰত তিছৰেই বুলি কয়। তিছৰী মান্থ। ইংলিছ কেলেণ্ডাৰত আহিব ছেপ্টেম্বৰ অক্টোবৰ। ইংলিছ কেলেণ্ডাৰ মতে তিছৰী বুলি যিটো মাহ আছে হিব্ৰু ভাষাত, সেইটো মাহটো ছেপ্টেম্বৰ অক্টোবৰত আহে। এতিয়া ঈশ্বৰে কৈছে তেওঁবিলাকক যে তোমালোকে 7 মাহত, যেতিয়া 7 মাহ আহিব, মানে নিচান মাহৰ পৰা হিচাপ কৰি যেতিয়া 7 মাহ আহি পাব, 7 মাহৰ প্ৰথম দিনাখন তোমালোকে একো কাম বন নকৰিবা, জিৰণি ল'বা। সেইদিনাখন তোমালোকে কি কৰিব দিছে ইয়াতে চাব, ইউ শ্বাল হেভ ৰেষ্ট, ৰিমাইণ্ডাৰ বাই ব্ল'য়িং অফ ট্ৰাম্পেটছ এণ্ড হলি কনভকেশ্যন। মানে এই কি কয়, ৰাম ছাগলীৰ শিংটো বজাই সিহঁতে, এইটো বজাব। আৰু সেইদিনাখন
পাৰ্টি ফূৰ্তি কৰিব, মানুহে এনজয় কৰিব, নাচিব, ঈশ্বৰক প্ৰশংসা কৰিব। কিহৰ কাৰণে? সেইটো কাৰণটো হৈছে যিহুদীবিলাকে 7 দিনাখন জিৰণি ল'ব লাগে। সপ্তাহৰ 7 দিনাখন জিৰণি, বছৰৰ 7 মাহত জিৰণি, বছৰটোৰ আৰু আপোনাৰ কিবা 50 বছৰত জুবিলি চেলিব্ৰেশ্যন কৰে, 25 বছৰত জুবিলি চেলিব্ৰেশ্যন কৰে। সেই তেনেকৈ যিহুদীবিলাকৰ সেইটো নিয়মবিলাক দিয়া গৈছিলে। সেই নিয়মটো এতিয়া ইয়াতে কৈছে, এইটো লিভিটিকাছত পোৱা নাই যে তোমালোকে এইটো নতুন বছৰ হিচাপে পালন কৰা। কিন্তু কি কৈছে, এইটো এটা জিৰণিৰ দিন হিচাপে, ঈশ্বৰক উপাসনা কৰা হিচাপে তোমালোকে এইটো পালন কৰা বুলি কৈছে। আজিৰ তাৰিখত কিন্তু যিহুদীবিলাকক ৰছ হাছান্না বুলি তেওঁবিলাকে এটা উৎসৱ পালন কৰে। ৰছ হাছান্না মানে এইটো ইংলিছত যদি ট্ৰান্সলেট কৰে হেড অফ দ্য ইয়েৰ মানে বছৰটোৰ মূৰ, তাৰমানে প্ৰথম মাহ। আচলতে প্ৰথম মাহ নহয়, নিচান মাহটোহে প্ৰথম মাহ হয়। এইটো 7 নম্বৰহে, ইয়াতো বাইবেলতো স্পষ্টকৈ কৈছে 7 মাহত ন। কিন্তু চাব, আজিৰ তাৰিখতো যিহুদীবিলাকে ঈশ্বৰে যেনেকৈ কৈছে তেনেকৈ পালন নকৰি, যিটো মানে 7 মাহত যিটো জিৰণি ল'বলৈ কৈছে, সেই জিৰণি দিনটোহে এতিয়া কি কৰিছে, তেওঁবিলাকে নতুন বছৰ হিচাপে ৰছ হাছান্না বুলি তেওঁবিলাকে নতুন বছৰ হিচাপে তেওঁবিলাকে উদযাপন কৰিছে। মই ক'ব বিচৰাটো, বহুত সময়ত মানে বাইবেলত যেনেকৈ লিখিছে তেনেকৈ মানুহবিলাকে নকৰি নতুন কিছুমান বস্তুবিলাক পালন কৰিবলৈ আৰম্ভ কৰিছে। এইটো আমি বাইবেলৰ দিনৰ পৰাই দেখি পাওঁ। এতিয়া কথা হ'ল, যদি নিচান মাহটো যদি মাৰ্চ এপ্ৰিলত যদি আহে, মাৰ্চ এপ্ৰিললৈহে হ'ব লাগিছিলে নতুন বছৰ। 1 তাৰিখ জানুৱাৰীত আমি কিয় পালন কৰিছোঁ, এইটো বুজিবলৈ হ'লে আমি জানিব লাগিব বিশ্বত বহুত ধৰণৰ কেলেণ্ডাৰ আছে। আপোনাৰ ত্ৰিপুৰাত ত্ৰিং বুলি এটা কেলেণ্ডাৰ আছে। ত্ৰিং কেলেণ্ডাৰটো এতিয়া কিমান বছৰ হৈছে নাজানো। নেপালী কেলেণ্ডাৰটো এতিয়া 2081 ইয়াৰ্ছ হৈছে, 2081। এতিয়া আমাৰ ইংলিছ কেলেণ্ডাৰটো কিমান হৈছে, 2025 নহয় জানো। তেনেকুৱাকৈ বহুত ধৰণৰ কেলেণ্ডাৰবিলাক আছিলে। বিভিন্ন দেশে বিভিন্ন ধৰণৰ কেলেণ্ডাৰ নিজাকৈ বনাইছে, নিজা হিচাপে চলিছে। আৰু কেলেণ্ডাৰটো চলাৰ নহয়, মানে লুনাৰ, মানে চন্দ্ৰটো চাই কেলেণ্ডাৰ বনাইছিলে। চন্দ্ৰ যেতিয়া মৰি যাব, তাৰপিছত 1 দিন হ'ব, যেতিয়া ফুল মুন হ'ব মাহটো শেষ হ'ব, চামথিং লাইক ডেট, কিবা এটা চন্দ্ৰটো চাইহে কেলেণ্ডাৰ বনাইছিলে। কিছুমানে কিন্তু দিনটো হিচাপ কৰি কেলেণ্ডাৰ বনাইছিলে, দিনটো হিচাপ কৰি, যে বছৰত 365 ডেইজ থাকিব লাগে। তেনেকৈ বহুত ধৰণৰ কেলেণ্ডাৰ আছিলে। তাৰে ভিতৰত এই কেলেণ্ডাৰবিলাকৰ ভিতৰত কি হৈছে, মানে বছৰটোত 365 ডেইজ একজেক্ট কেলকুলেশ্যন নহয়, যাৰ কাৰণে ইংলিছত লিপ ইয়াৰ বুলি, যিসকলে ইংলিছ বুজি পায় তেওঁলোকে বুজিব। লিপ ইয়াৰ, ফেব্ৰুৱাৰী মাহত কোনোবা মাহত কিমান দিন থাকে, 29 দিন থাকে, আৰু বেছিভাগ 28 দিন থাকে। কিয়? কাৰণ প্ৰত্যেক বছৰত মানে কিমান ঘণ্টা এটা ডিফাৰেঞ্চ থাকে। এইটো যদি মেকআপ কৰিবলৈ হ'লে 4 বছৰত আৰু 1 দিন বাঢ়ি যায়, যাৰ কাৰণে লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহটোত 29 দিন থাকে, বাকী দিনত 28 দিন থাকে। এই দিনবিলাক মিলাবলৈ কাৰণে বহুতেই পাৰা নাছিলে। জুলিয়ান কেলেণ্ডাৰ বুলি আছিলে, জুলিয়াছ চিজাৰৰ দিনত ৰোমান ৰজা, যীশুখ্ৰীষ্টৰ 400 বছৰ আগৰ ৰজা আছিলে, তেওঁ এটা কেলেণ্ডাৰ বনাইছে। সেই কেলেণ্ডাৰৰ নামটো জুলিয়ান কেলেণ্ডাৰ। সেই কেলেণ্ডাৰটো যিটো মানে 4 বছৰ যে আৰু এদিন যে বাঢ়ে, সেইটো মেকআপ কৰিব পৰা নাই, কেলকুলেশ্যনটো মিষ্টেক হৈছে। যাৰ কাৰণে বিশ্বপ গ্ৰিগৰী 1582, আপোনালোকে লিখি লৈ যাব পাৰে, নহ'লে পিছত আকৌ ক'ত কি কৈছিলে পাহৰি যাব। বিশ্বপ গ্ৰিগৰী 1582, 1500 কি ক'ব, 82টো কি কয় অসমীয়াত? 82, অ'কে, থেংক ইউ। মানে অসমীয়াত মানে মই ডাইৰেক্ট 10, 50, 20 এইটোহে জানো, মানে গোটাটোহে জানো, মাজতখিনি নাজানো। অ'কে, 1582 চনত বিশ্বপ গ্ৰিগৰীয়ে নতুন এটা কেলেণ্ডাৰ বনাইছে, যি কেলেণ্ডাৰটো নেকি এই লিপ ইয়াৰ, যিটো মানে 4 বছৰত যে আৰু এদিন এড কৰিব লাগে, এই কেলকুলেশ্যনটো সঠিককৈ দিনবিলাক মিলাই কিনি, ঘণ্টা প্ৰতি মিলাই কিনি
এইটো কেলেণ্ডাৰটো বনোৱা হৈছে। এইটো বনোৱাৰ পিছত কি হৈছে, গোটেই বিশ্বত আজিৰ তাৰিখত যিটো আমি 2024 2025 বুলি যিটো আমি এতিয়া কেলেণ্ডাৰ যিটো আমি ব্যৱহাৰ কৰি আছোঁ, সেই কেলেণ্ডাৰটো এই বিশ্বপ গ্ৰিগৰীয়ে বনোৱা কেলেণ্ডাৰ। বিশ্বপ গ্ৰিগৰীয়ে বনোৱা কেলেণ্ডাৰ। তো বিশ্বপ গ্ৰিগৰী না, এইটো 13 নম্বৰ, কিন্তু খালি বিশ্বপ গ্ৰিগৰী লিখিলে নহ'ব। বিশ্বপ গ্ৰিগৰী 13 নম্বৰ, 13 নম্বৰ বিশ্বপ, মানে গ্ৰিগৰী বুলি 13জন বিশ্বপ মানে পপ আছিলে, বিশ্বপ নহয়, পপ 13 নম্বৰ, তেওঁ এইটো আৰম্ভ কৰিছে। এতিয়া সেই কেলেণ্ডাৰ মতে জানুৱাৰী 1 তাৰিখটো নতুন বছৰ হয়। এতিয়া যিহেতু গোটেই বিশ্বত এতিয়া কি কৰে, এই গ্ৰিগৰী পপ গ্ৰিগৰী 13 যিটো 1582 যিটো কেলেণ্ডাৰ বনাইছিলে, সেই কেলেণ্ডাৰটো গোটেই বিশ্বত আজিকালি আজিৰ তাৰিখত চবে ব্যৱহাৰ কৰে। আপুনি বেংকৰ কাউণ্টিংবিলাক হওক, আপুনি ফ্লাইট টিকেটৰবিলাক হওক, ট্ৰেইন, বিভিন্ন যিকোনো মানে এতিয়া যদি দিনবিলাক যদি আমি হিচাপ কৰোঁ, কিহৰ বেছত গ্ৰিগৰী কেলেণ্ডাৰ, যিটো আমি গ্ৰিগৰিয়ান কেলেণ্ডাৰ বুলি কয় ইংলিছত, গ্ৰিগৰিয়ান কেলেণ্ডাৰ বুলি কয়, যিটো নেকি আজিৰ তাৰিখত যিটো 1 তাৰিখ জানুৱাৰীত যিটো আমি নতুন বছৰ হিচাপে যিটো পালন কৰিছোঁ, সেইটোহে। সেইমতে আমি আজিৰ তাৰিখত যিহেতু আমিও এতিয়া ইংলিছ কেলেণ্ডাৰ ফ'ল' কৰি আছোঁ, গ্ৰিগৰিয়ান কেলেণ্ডাৰ ফ'ল' কৰি আছোঁ, আজিৰ তাৰিখত কোনেও নিজৰ কেলেণ্ডাৰ মতে চলিব নোৱাৰে। এতিয়া আমি যদি 2081 যদি লিখোঁ, আপোনাৰ কোনো গুগলত কোনো বিষয়ত আপোনাৰ একচেপ্ট নহ'বনে? হ'ব নহয়। আমাৰ অসমীয়া কেলেণ্ডাৰটো 1300 কিমানহে হৈছে মাত্ৰ, এতিয়া 1300 ছামথিং। এতিয়া যদি আপুনি কিবা এটা যদি ফৰ্ম ফিল আপ কৰে অনলাইন, বা যিকোনো যদি আপুনি ফৰ্ম ফিল আপ কৰে বা অফিচ কাছাৰীত যায়, বা যিকোনো বেংকিঙত এনি কাইণ্ড অফ অফিচিয়েল ৱৰ্ক, যিকোনো অফিচিয়েল কামত যদি আমি যায়, 1300 ইমান চন ইমান তাৰিখ বুলি লিখিলে এইটো একচেপ্ট হ'ব জানো? নহয়। কিয় নহয়? এতিয়া 1300 নহয়, আৰু এতিয়া কি হৈছে, 2025 হৈছে, আৰু অহা বছৰ কি হ'ব, 2026 হ'ব। এইটো কেলেণ্ডাৰটো গোটেই বিশ্বত এতিয়া চলি আছে। কোনো এটা দেশ নাই যি দেশত নেকি ৰোমত যদি যায়, ৰোমো এতিয়া এই জুলিয়ান কেলেণ্ডাৰটো ফ'ল' নকৰে। নেপালত যদি যায়, নেপালে নিজাভবীয়াকৈ সিহঁতৰ যিটো কেলেণ্ডাৰ আছে, 2081 হৈছে সিহঁতৰ, 2081 হ'ব, 2081 ইয়াৰ্ছ সিহঁতৰ মতে। কিন্তু সেইটো অকল সিহঁতৰ দেশৰ ভিতৰত কিছুমান হিচাপ নিকাচত তেওঁবিলাকে ব্যৱহাৰ কৰিব পাৰে। কিন্তু যেতিয়া ইণ্টাৰনেশ্যনেল বেলেগ দেশৰ লগত সম্পৰ্ক থকা বিষয়ে যদি কেলেণ্ডাৰ ব্যৱহাৰ কৰিবলৈ হ'লে, তেওঁবিলাকৰ নিজৰ কেলেণ্ডাৰটো ব্যৱহাৰ কৰিলে একচেপ্ট নহ'ব। এইটো মিষ্টেক হ'ব, ভুল হ'ব। আপুনি যদি চেক যদি লিখিছে, বেংকত গৈ আপুনি চেক জমা দিছে, আজি কিমান, জানুৱাৰী 1 তাৰিখ, বছৰটো যদি 2081 যদি লিখে, জানুৱাৰী 1 2081 যদি লিখে, এইটো চেকটো কি হ'ব? ৰিজেক্ট হৈ যাব। কিয়? কাৰণ এইটো চৰকাৰী, কোনো এটা চৰকাৰত এইটো নচলে, আৰু গোটেই বিশ্বত। যাৰ কাৰণে আমি জানুৱাৰী 1 তাৰিখটো আমি নতুন বছৰ হিচাপে পালন কৰিছোঁ। এতিয়া নতুন বছৰ পালন কৰাটো ঠিক আছে, এতিয়া জানুৱাৰীতে হওক, মাৰ্চ এপ্ৰিলতে হওক, যদি আমি বাইবেলৰ মতে যদি চাওঁ, মাৰ্চ এপ্ৰিলত হ'ব লাগে, নিচান 1 তাৰিখ, নিচান মাহৰ যিটো 1 তাৰিখ হ'ব, সেইটোৱে হ'ব লাগিব বাইবেলত, কাৰণ সেইটোৱে আমাক আদেশ দিছে, সেইটোৱে পালন কৰক। বা গ্ৰিগৰিয়ান কেলেণ্ডাৰ মতে জানুৱাৰী 1 তাৰিখতে পালন কৰক। এতিয়া আমাৰ শিকিবলগীয়াটো কি? শিকিবলগীয়া কথাটো এইটোৱে, বাইবেলৰ পৰা যদি আমি চাওঁ, বন্দীশালৰ পৰা যিটো বন্ধনত আছিলে, তেওঁবিলাকে সেই বন্ধনৰ পৰা ওলাইখিনি কি হৈছে, স্বাধীন হৈছে। দে গট দ্য ফ্ৰীডম ফ্ৰম দ্য স্লেভাৰী। যিটো আমি উঠনি যাত্ৰা পুস্তক 12 অধ্যায় আমি যদি পঢ়িছোঁ, 12 অধ্যায়ৰ পিছত আমি যদি পঢ়ি যায়, আমি দেখি পাব যিহুদীবিলাকে কি হৈছে, মিছৰ দেশৰ বন্ধনৰ পৰা উদ্ধাৰ হৈ তেওঁবিলাক এতিয়া স্বাধীন হৈছে। স্বাধীন হৈ কিনি নিজৰ দেশ, নিজৰ ঘৰ, নিজৰ বাৰী, নিজৰ দেশ, গোটেই বস্তুবিলাক নিজস্ব হিচাপে বনাবলৈ পৰা এটা ক্ষমতা আছে।
ঠিক আজিৰ তাৰিখতো ঈশ্বৰে আমাকো আপোনাকো আমাৰ বহুত হয়তো বন্ধন থাকিব পাৰে কিছুমান মানে কি ক'ব আত্মিকভাৱে হয়তো আমি কিবা এটা বন্ধনত আছে হয়তো আমি স্বভাৱ হিচাপে কিবা এটা বন্ধনত আছে যিটো আমি কৰিব নালাগে হয়তো কৰি পাওঁ কিছুমান সময়ত ক'ব নালাগে শব্দবিলাক কৈ পায় মানুহে এইটো এটা বন্ধন আপুনি ক'বলৈ মন নাই মানুহে শুনিলে বেয়া পায় কিন্তু আপুনি কৈ থাকে তাৰমানে আপোনাৰ এইটো স্বভাৱ হৈছে ইট ইজ বিং ইনফিউটেড ইন টু ইয়'ৰ ব্লাড আপোনাৰ এইটো তেজত হৈ সোমাই আছে তো এইবিলাকৰ পৰা আপুনি ওলাব লাগিব যেতিয়া ওলাব পাৰিব সেইটোহে আপোনাৰ কাৰণে নতুন বছৰটো এইটোৱে হয়তো আমি চাদা খোৱা হওক মদ খোৱা হওক খং ৰাগ কৰা হওক ঘৰত হাই কাজিয়া কৰা হওক অশ্লীল কথা কোৱা হওক বিভিন্ন ধৰণৰ যিটো নেকি বন্ধন যিটো আছোঁ আমি এই বন্ধনৰ পৰা আমি কি হ'ব লাগিব উদ্ধাৰ হ'ব লাগিব ইয়াৰ পৰা ওলাব পাৰিব লাগিব যেতিয়া ওলাব পাৰে তেতিয়াহে আপোনাৰ কাৰণে এইটো নতুন বছৰ হ'ব যেনেকৈ আমাৰ আংকলে পঢ়ি দিলে 2 কৰিন্থিয়া 5:17 পদ আৰু সেইটো কেনেকৈ হ'ব যেতিয়া খ্ৰীষ্টত আমি সঁচাকৈ থাকিম যীশু খ্ৰীষ্টক আমাৰ নিজৰ প্ৰভু নিজৰ মালিক নিজৰ মুক্তিদাতা হিচাপে আমি সঁচাকৈ হৃদয় অন্তৰৰ পৰা যদি বিশ্বাস কৰে তেতিয়া কি হ'ব আমাৰ এই সকলো বেয়া বন্ধনৰ পৰা আমি কি হ'ব উদ্ধাৰ পাব কাৰণ 2 কৰিন্থিয়া 5:18 কৈছে যোনে খ্ৰীষ্টত আছে কি হ'ব নতুন হ'ব বুলি কৈছে নতুন তাৰ স্বভাৱ চৰিত্ৰ নতুন হ'ব তাৰ কথা বাৰ্তা নতুন হ'ব তাৰ সকলো দিশতে নতুন হ'ব নতুনত্ব নতুন এই হোৱাটোৱে আমাৰ কাৰণে কি আছে নতুন বছৰত আমি নতুন হ'ব আমাৰ সকলো দিশতে আমি নতুন হ'বলৈ চেষ্টা কৰিব লাগিব 2 নম্বৰ কথাটো কি আছে যেতিয়া ঈশ্বৰে তেওঁবিলাকক কৈছে তোমালোকে আজি মেৰ পোৱালি খোৱা অহাকালি যাব লাগিব ক'লৈ যাব কানান দেশলৈ যাব সেইটো কি আছে এটা বিশ্বাস এটা ভৰসা এটা আশা এটা আশা ৰাখিছে ঈশ্বৰৰ তাত আশা ৰাখিছে ঈশ্বৰে সঁচাকৈ আমাক নতুন ঠাইলৈ লৈ যাব এটা ভাল ঠাইলৈ লৈ যাব আমাৰ নিজস্বতা হ'ব নিজৰ ঘৰ বাৰী হ'ব নিজৰ দেশ হ'ব নিজৰ ঠাই হ'ব এই ঠাইত ঈশ্বৰে লৈ গৈ আছে বুলি যিহুদীবিলাকে 100% তেওঁবিলাকে বিশ্বাস কৰাৰ কাৰণে তেওঁবিলাকে সেই ৰাতি তেওঁবিলাকে খোৱা বোৱা কৰিলে ৰাতিপুৱা হোৱাৰ লগে লগ তেওঁবিলাকে ওলাই গৈছে কানান দেশ তেওঁবিলাকে দেখি পাইছিল নেকি নাই দেখা যিহুদী মানুহে কোনো কানান দেশ নাই দেখা নাছিলে কাৰণ তেওঁবিলাকে মিছৰ দেশত 400 বছৰতকৈ বেছি তেওঁবিলাকে তাতে বন্দী হৈ আছিল কিন্তু কানান দেশটো ভাল দেশ বুলি জাষ্ট শুনিছেহে ঈশ্বৰে কৈছে শুনিছে মাত্ৰ দেখি পোৱা নাই কিন্তু ঈশ্বৰে যেনেকৈ কৈছে তেনেকৈ তেওঁবিলাকে বিশ্বাস কৰিছে তেনেকৈ তেওঁবিলাকে আশা ৰাখিছে আৰু তেনেকৈ আগবাঢ়ি গৈছে ঠিক তেনেকৈ আজিৰ তাৰিখতো আজি ঈশ্বৰে আমাক বিভিন্ন ধৰণৰ প্ৰতিজ্ঞা দিছে সেই প্ৰতিজ্ঞাবিলাক আমি বিশ্বাস কৰিব লাগিব এইটোৰ ওপৰত আমি আশা কৰিব লাগিব আশা কৰি আমি আগবাঢ়ি গ'লে ঈশ্বৰে আমাক আশীৰ্বাদ দিব যিটো মই আজি এইবছৰ নতুন বছৰ যিটো মই কিবা দিছিলোঁ কিমান আছে এইটো আইজায়া চাবচোন মোবাইলত চাব মই যিটো পঠাইছিলোঁ আইজায়া কিমান আছিলে 11 নেকি 43 ভাৰ্ছ 18 পঢ়ি দিব তাতে কি লিখা আছে 43 ভাৰ্ছ 18 আছিলে ন 18-19 Do not call to mind the former things or from the things of the past. Behold, I will do something new. Now it will spring forth. Will you not be aware of it? I will even make a roadway in the wilderness, rivers in the desert. অসমে পঢ়ি দিব তোমালোকে পূৰ্বকালৰ কথা স্মৰণ নকৰিবা আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা চোৱা মই এক নতুন কাৰ্য কৰিম সেয়ে এতিয়াই ঘটিব তোমালোকে জানো তাক নাজানিবা মই অৰণ্যৰ মাজত পথ আৰু মৰুভূমি নদীবোৰৰ উৎপন্ন কৰিম ঈশ্বৰে এইটো কৰিব বিচাৰিছে আপোনাৰ জীৱনত মোৰ জীৱনত এইটো এটা ডাঙৰ প্ৰতিজ্ঞা দিছে ঈশ্বৰে যে যোৱা বছৰ কি হৈ গ'ল এইটো চিন্তা কৰি লাভ নাই এইটোৱে কৈছে ইয়াতে একজেক্টলি তেনেকুৱা কৈছে যোৱা বছৰ কি হ'ল কি নহ'ল কেনেকৈ চলিল এইটোলৈ তোমালোকে মন নকৰিবা কিন্তু আগলৈ মন কৰিবা আগলৈ কেনেকৈ হ'ব অৰণ্যত পথ বনাব আৰু কি কৈছে মৰুভূমিত নদী বনাব মৰুভূমিত নদী থাকে নেকি নাথাকে কিন্তু বনাব
হয়তো আমাৰ জীৱনত তেনেকৈ কেতিয়াবা মৰুভূমিৰ দৰে নিজকে লাগিব পাৰে যে এইটো কৰোঁ এইটো নহয়, এইটো কৰোঁ এইটো নহয়, এইটো কৰিব চাওঁ এইটো নহয়, চাৰিওফালে কথাবিলাক নিমিলে, চাৰিওফালে চব মানে বন্ধ হৈ থকা নিচিনা হৈ আছে এনেকুৱা। হয়তো আপুনি নিৰাশ হ'ব পাৰে। ডণ্ট ৱৰি, ট্ৰাষ্ট দ্য লৰ্ড। ঈশ্বৰক বিশ্বাস কৰক, ঈশ্বৰক বিশ্বাস কৰক, আমাৰ কৰিবলগীয়া কৰি থাকক, গীৰ্জা প্ৰাৰ্থনাত আহক, ঈশ্বৰক প্ৰাৰ্থনা কৰক। ঈশ্বৰে নিশ্চয় আপোনাৰ সেই মৰুভূমিত ঘূৰি থকা নিচিনা জীৱনটো কি কৰিব, তাত নদী বৈ থকা নিচিনা এটা ভাল এটা জীৱন দিব। এই আশ্বাস, এই বিশ্বাস ঈশ্বৰে দিছে। এই আশ্বাসটো লৈ আমি, সেই আশাটো লৈ যদি আমি বিশ্বাস কৰি যদি আগবাঢ়ি যায়, এই বাইবেলত বহুত প্ৰতিজ্ঞা আছে। বাইবেলত বহুত ঈশ্বৰে প্ৰতিজ্ঞা দিছে ঈশ্বৰৰ সন্তানবিলাকৰ কাৰণে। এই প্ৰতিজ্ঞাবিলাক যদি আমি বিশ্বাস কৰি যদি আমি আগবাঢ়ি যায়, ঠিক যেনেকৈ যিহুদীবিলাকে কানান দেশটো দেখা নাছিলে, কিন্তু ঈশ্বৰে যেনেকৈ কৈছে তেনেকৈ বিশ্বাস কৰি আগবাঢ়ি গৈছে, তাৰপিছত কানান দেশলৈ গৈ পাই তেওঁবিলাকে ধুনীয়া এটা জীৱন যাপন কৰিব পাইছে। ঠিক তেনেকৈ আজিও হয়তো আমিও দেখি পোৱা নাই কেনেকৈ আমাৰ জীৱন ভাল হ'ব বেয়া হ'ব, আমি ভৱিষ্যত দেখি পোৱা নাই। কিন্তু আমি যদি বিশ্বাস কৰি যদি আগবাঢ়ি যায়, নিশ্চয় ঈশ্বৰে আপোনাৰ জীৱনত, মোৰ জীৱনত, সকলোৰ জীৱনত এটা ভাল এটা জীৱন দিব, শান্তিপূৰ্ণ এটা জীৱন দিব। কাৰণ ঈশ্বৰে কি কৈছে, যীশুৱে কি কৈছে, তোমালোকক কি দিবলৈ আহিছে বুলি কৈছে? যোহন 10:10 নেকি? যোহন 10 নেকি? চাবচোন কি লিখিছে। ঈশ্বৰে কি দিবলৈ আহিছে? যীশুখ্ৰীষ্ট কি দিবলৈ আহিছে? মনত নাই মই, চৰি। চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হ'লে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলোঁ। Praise the Lord. কি কৈছে ইয়াতে? কি যীশুখ্ৰীষ্ট কিহৰ কাৰণে আহিছে? জীৱন দিব। জীৱন দিব। আৰু কেনেকৈ জীৱন দিব? কি ধৰণৰ জীৱন দিবলৈ আহিছে? কি ধৰণৰ জীৱন? ফুল, এবাণ্ডেন্স, প্ৰচুৰকৈ জীৱন দিব আহিছে। খালি মানে তাই যেনে তেনে টানি টুনি চলিব পাৰা, যেনে তেনে আজি খাব পাইছোঁ, ৰাতিও খাব পাইছোঁ, শুব পাইছোঁ, সেনেকুৱা টানি টুনি চলিব পৰা এটা জীৱন দিব আহিছে নেকি ঈশ্বৰে? নাই। যীশুখ্ৰীষ্ট সেইটোৰ কাৰণে অহা নাই। যীশুখ্ৰীষ্ট এইটোৰ কাৰণে আহিছে যে আপোনাৰ জীৱনত, মোৰ জীৱনত যিসকলে তেওঁক বিশ্বাস কৰিছে, তেওঁবিলাকৰ জীৱনত যেন প্ৰচুৰকৈ জীৱন আহে। প্ৰচুৰ মানে কি? উপচি পৰা, প্ৰচুৰ, এভেইলেবল, এবাণ্ডেন্স, এই জীৱনটো দিবৰ কাৰণে আহিছে। এইটো আমি বিশ্বাস কৰিব লাগিব। তেনেকৈ বহুত প্ৰতিজ্ঞা আছে। বাইবেলত যেনেকৈ বহুত প্ৰতিজ্ঞা দিছে তেওঁৰ সন্তানবিলাকক, এই প্ৰতিজ্ঞাবিলাক আমি যদি বিশ্বাস কৰি যদি আগবাঢ়ি যায়, নিশ্চয় ঈশ্বৰে আমাৰ জীৱনটো প্ৰচুৰ জীৱন, এটা শান্তিৰ জীৱন, এটা ভাল জীৱন, চাবলগীয়া। মানুহে ক'ব লাগিব, যেনেকৈ জোচেফক কৈছে, জোচেফক মই এতিয়া বাইবেল ভাৰ্চবিলাক মনত নাই, চৰি। জোচেফক কৈছে যে ঈশ্বৰে যে তেওঁৰ লগত আছে, এইটো কোনে দেখি পাইছে? যোনে তাক বন্দী কৰি লৈ গৈছিলে, এই মানুহজনে কি, আই থিংক ইট ইজ ইন জেনেচিছ 40. No, 40 নহয়, sorry. Sorry, মই মনত নাই, কিন্তু তাতে কৈছে জোচেফে দেখি পাইছে বুলি কৈছে যে, ফাৰোৱে দেখি পাইছে জোচেফৰ লগত যে ঈশ্বৰটো যে আছে। কি কৈছে? ফাৰোৱে দেখি পাইছে। কাৰণ জোচেফে যি কৰ্ম কৰে, এই সকলো কৰ্মসূত্ৰত কি কৈছে? ছাকচেছ হৈছে বুলি কৈছে। 39ৰ ভিতৰত আছে। Yes, 39 verse 2. The Lord was with Joseph, so he became a successful man, and he was in the house of his master, the Egyptian. Verse 3. তিনি পদটো চাব। Now his master saw that the Lord was with him, and how the Lord caused all that he did to prosper in his land. আমি যে ঈশ্বৰৰ সন্তান হয়, আমি যে সঁচাকৈ যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ, আমাৰ ঈশ্বৰটো যে জীৱিত ঈশ্বৰ হয়, এই কথাটো মানুহবিলাকে দেখি পাব। আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালটো, আপোনাৰ জীৱনটো চাই, আমাৰ জীৱনটো চাই মানুহবিলাকে বুজি পাব যে হয়, তেওঁবিলাকে সঁচাকৈ প্ৰকৃত সত্য জীৱিত ঈশ্বৰক উপাসনা কৰি আছে বুলি। কাৰণ একজেক্টলি জোচেফৰ সময়তো ৰজাই সেইটোৱে দেখি পাইছে। প্ৰেইজ দ্য লৰ্ড। গতিকে মই আজি এইটোৱে ক'ব বিচাৰিছোঁ
নিৰাশ নহ'বা কাটি দিয়ক মোৰ বেটাৰীও শেষ হৈ যাব নহয়